বস্তুকিটা আমি এৰিব লাগে, কিয় এৰিব লাগে আৰু ইয়াৰ সাবস্টিটিউট আমি কি ল'ব পাৰো। মই খোৱা বস্তুৰ কথা কৈছো ইয়াতে। তিনটা আমি ইমান বিষাক্ত বস্তু খাই আছো, সেইটো সকলোৱে হয়তো খায়, কিন্তু সেইকেইটা বস্তু খালে আমাৰ কি কি হ'ব পাৰে আৰু আমি তাৰ সেইকেইটা নখোৱাকে আমি তাৰ সাবস্টিটিউট আমি কি ল'ব পাৰো, সেইখিনি কথা মই কম। ভালকে জানিব বুজিব আৰু নিজৰ হেলদি থাকিবৰ কাৰণে আমি কিছুমান নিয়ম যদি পালন কৰি লওঁ, কিছুমান নাখাব লগা বস্তু যদি আমি এভয়েড কৰো, আপোনালোকে মোৰ ভিডিঅ'বোৰ যেতিয়া চাব আৰু যদি ভাল পায় তেতিয়াহলে সেই কথাখিনি যেতিয়া কন্টিনিউ কৰিব, আপোনালোকে মোৰ ভিডিঅ' চাই পেলাই যেতিয়া উপকৃত হয় বুলি আপোনালোকে কয়, যেতিয়া আপোনালোকে কন্টিনিউ কৰিব হেন কি খাব লাগে কি খাব নালাগে সেইটো যেতিয়া কন্টিনিউ কৰিব, মোৰ কাৰণে সেইটো বহুত ডাঙৰ উপহাৰ হ'ব। সো মই যেতিয়া ভিডিঅ' বিলাক বনাও মই সেইটো বিচাৰো যে আপোনালোক মোৰ ভিডিঅ'ৰ পৰা উপকৃত হওক। এতিয়া আমাৰ শৰীৰটো চলাবৰ কাৰণে আমাক এনাৰ্জি লাগে, সেই এনাৰ্জি আমি গ্লুকোজৰ পৰা পাওঁ আৰু আমি খোৱা আহাৰৰ পৰা পাওঁ। যেতিয়া আমি মিঠা খাওঁ সেই মিঠাৰ পৰা আমি এনাৰ্জি পাওঁ, মিঠাত যিহেতু গ্লুকোজ থাকে সেই তাৰ পৰা আমি এনাৰ্জি পাওঁ। সো আমি মিঠাটো কি খাওঁ, ডেইলি লাইফত আমি মিঠাটো কি খাওঁ, কি সোৰ্সৰ পৰা আমি গ্লুকোজটো পাওঁ সেইটো আমি চাব লাগিব আৰু সেই সোৰ্সটো কেনেকুৱা হয়, তাত কেমিক্যাল আছে নেকি, তাত আমাৰ হেলথৰ কাৰণে কিমান বেনিফিট আছে, গ্লুকোজটো যেহেতু আমাক শৰীৰত লাগে সেই সোৰ্সত আপোনাৰ কেমিক্যাল আছে নেকি সেইখিনি আমি গোটেইখিনি জানিব লাগিব। গ্লুকোজৰ যিটো সোৰ্স আমি তাত যদি আমাৰ কেমিক্যাল আছে, আমি মিঠা ডেইলি ডে টু ডে লাইফত আপোনালোকে চাগে গমেই পাইছে, মই কম এতিয়া আপোনালোকক আমি ডে টু ডে লাইফত মিঠা বস্তু আমি কি খাওঁ, তাতটো কেমিক্যাল আছে, 100% কেমিক্যাল আছে আৰু সেইটো খালে আমাৰ কি হয়, এৰিব লাগিব কি, এক নম্বৰটো হৈছে চেনি। চেনি যদি আমি খাই থাকো, চেনিত সাংঘাতিক পৰিমাণৰ কেমিক্যাল আছে। চেনিত এনেকুৱা ধৰণৰ প্ৰসেস কৰা হয় চেনিখিনি, তাত মানে মিঠাৰ বাহিৰে, মই মোৰ ভিডিঅ'ত আগতেও কৈছো, তাত মিঠাৰ বাহিৰে একো নাথাকে, একোৱেই নাপাওঁ আমি চেনিখিনিত, আমাৰ হেলথৰ কাৰণে একো বেনিফিট নাপাওঁ, উল্টাই বহুত বেয়া হয়। কি বেয়া হয় মই আপোনালোকক কওঁ, যদি আমি ডে টু ডে লাইফত সদায় চেনি খাই থাকো, চেনি অকল চেনি বুলিয়ে নহয়, বাহিৰৰ মিঠাই তাততো আপোনাৰ কোনো ভাল প্ৰডাক্ট ইউজ নকৰে, ডেফিনেটলি চেনিয়ে ইউজ কৰিব তাতে। বাহিৰৰ মিঠাই ধৰি লওক কোল্ড ড্ৰিংকস, কেক, পেষ্ট্ৰি আৰু ঘৰৰ চেনিখিনিতো আছেই, সেইবোৰ যদি আমি সদায় ইনটেক কৰি থাকো কি হ'ব, প্ৰথম কথাটো আহিব আমাৰ স্কিনত, আমি খুব এজেড দেখাম, আমাৰ ইমিউনিটি সিস্টেম একদম লো হৈ যাব, আমাৰ যিবিলাক খাওঁ সেইবিলাক আমাৰ সোনকালে হজম নহব, আমাৰ ডাইজেষ্ট নহব সোনকালে। সো এই চেনি বস্তুটো এৰাটো আমাৰ মানে লাইফত এটা সাংঘাতিক জৰুৰী কথা। চেনি একেবাৰে আপোনালোকে এভয়েড কৰিব যদি খাই থাকে, আৰু ইয়াৰ বেড এফেক্টটো আপোনালোকে এতিয়াই দেখা নাপাব। যদি চেনি খাই আছে, হয়তো বহুত বছৰৰ পৰা চেনি খাই আছে, কিন্তু আমাৰ শৰীৰটোৰ ভিতৰখন লাহে লাহে নষ্ট হবলৈ ধৰে। চেনি যেতিয়া খাওঁ আমি হঠাতে আমি এনাৰ্জেটিক ফিল কৰো, যেতিয়া আমি মিঠা এটা বস্তু খাম আমি হঠাতে আমি এনাৰ্জেটিক ফিল কৰো, আমি হ্যাপি ফিল কৰো, কিন্তু লাহে লাহে গৈ পেলাই সেইটো আমি পিছলৈ আমাৰ বেড এফেক্ট বিলাক আমাৰ লাহে লাহে ওলায়। সো চেনিৰ বাহিৰে আমি যিকোনো আৰু বহুত ধৰণৰ মিঠা আছে, সেইবিলাক মিঠা আমি খাব পাৰো, আমি গুড় খাব পাৰো, গুড় খালেও আপোনালোকে চাব যে সেইটো যাতে শুদ্ধ হয়। গাঁৱত যিবিলাক গুড় বনায়, কুঁহিয়াৰৰ শুদ্ধ গুড়, সেইবিলাক গুড় যদি আপোনালোকে খাব পাৰে খুবেই ভাল। নহলে হয়তো আজিকালি যিবিলাক গুড়ি গুড় পায়, অৰ্গেনিক বুলি কয়, সেইবিলাক গুড় আপোনালোকে একেবাৰে নাখাব, সেইবিলাকত বহুত কিবা কিবি মিলোৱা থাকে। সো অৰ্গেনিক বুলি কয়হে, কিন্তু বহুত মিক্স থাকে তাতে। আপোনালোকে যেনেকে জেনেৰেলি গোটা গুড় এটা পায় বা কিছুমান গাঁৱলীয়া গুড় কিছুমান পোৱা যায়, সেইখিনি যদি আপোনালোকে খায় খুবেই ভাল পাব। গুড়ৰ উপৰিও আপোনালোকে খাব পাৰে মিশ্ৰি, ধাগা মিশ্ৰি বুলি কোৱা এটা আছে, মানে গ্ৰচাৰী শ্বপত পাই যাব, নহলে অনলাইনতো পাই যাব এমাজনত, ধাগা মিশ্ৰি। তাৰ উপৰিও আপোনালোকে খাব পাৰে ষ্টিভিয়া যিটো পাত হয়, সেইটো আপোনাৰ শুকান পাতটো আপুনি এমাজনত কিনিবলৈ পাই যাব, সেইটো আনি পেলাই আপুনি গ্ৰাইণ্ড কৰি পেলাই ৰাখি থব, খুব মিঠা, একদম চেনিৰ নিচিনাই মিঠা পাব আপোনালোকে, একো প্ৰব্লেম নাপায়, সেইটো খাব পাৰে। আৰু এটা আছে আপোনাৰ দেশী খাণ্ড বুলি কয়, সেইটো গুড়ৰ নিচিনা এটা বস্তু, দেশী খাণ্ড, সেইটো আপোনালোকে খাব পাৰে, সেইটো খুব মিঠা, সেইটো আপোনালোকে অনলাইনত পাব। সো চেনিটোৱে আমাৰ এক নম্বৰ সোৰ্স নহয় মিঠা পাবৰ কাৰণে, সোৰ্স বহুত কেইটা আছে, চেনিটো এভয়েড কৰি বাকিখিনি আপোনালোকে ল'ব পাৰে। আৰু অকমান চাই চিতি ল'ব, যি খোৱা বস্তুটো সদায় আমি চাব লাগে, হেল্থ থাকিলেহে আচলতে সকলো থাকিব, এইটো কথা মই সদায় কওঁ, আপোনালোকে মন কৰিব কথাটো।
গুড়ত এনজাইম থাকে যিকোনো আহাৰৰ পিছত যদি এটুকুৰা গুড় খায় আপোনালোকে এইটো খুব ভাল হেবিট সোনকালে আমাৰ খোৱাখিনি ডাইজেষ্ট হয় গুড় খালে আমাৰ মুখৰ পৰা এটা চেলাইবা ওলায় সেই চেলাইবাটো আমাৰ হজম শক্তিটো বঢ়ায় সো গুড় খোৱাটো এটা ভাল অভ্যাস যেতিয়া আপুনি চেনি খায় একদম লগে লগে সুগাৰ লেভেলটো বাঢ়ি যায় আপোনাৰ পেনক্ৰিয়াছে সেই মাত্ৰাত ইনসুলিন বঢ়ায় ইনসুলিনৰ মাত্ৰা বাঢ়ি গৈ থাকে আৰু বাঢ়ি গৈ গৈ এটা সময়ত আমি ডায়াবেটিক পেশেন্ট হ'বলৈ বাধ্য হওঁগে সো এই চেনিটোৱে সাংঘাতিক এটা হাৰ্মফুল খাদ্য হয় আচলতে একেবাৰে এভয়েড কৰাটো জৰুৰী যেতিয়া আমি মিঠা খাওঁ আমাৰ শৰীৰত ডপামিন হাৰমন আহি যায় আৰু তেতিয়া আমি খুব হ্যাপি ফিল কৰো আৰু সেইটোৱে গৈ পেলাই লাহে লাহে আমাৰ হেবিটত পৰিণত হয় যেতিয়া আমি মিঠা খাওঁ ভাল ফিল কৰো সো মিঠা খাব মিঠা খোৱাত একো আপত্তি নাই কিন্তু হেলদি মিঠা খোৱাটো হে জৰুৰী যিমান আপুনি বেছি মিঠা খাই গৈ থাকিব চেনি খাই গৈ থাকিব লাহে লাহে আপুনি অবেসিটিৰ ফালে যায় লাহে লাহে শকত হ'বলৈ ধৰে আৰু শকতটো কেঞ্চাৰৰো এটা কাৰণ হ'ব পাৰে সো সেই কাৰণে খুব সাৱধান হ'ব কেঞ্চাৰৰ লগত ৰিলেটেড এটা কথা শকত হোৱাটো সো খুব সাৱধান হ'ব মিঠা খোৱাৰ পৰা আৰু যেতিয়া চেনি খাবলৈ এৰিব দেখিব গাটো খুব অলপ দিনৰ দুদিন তিনদিনৰ পিছতে গাটো আপোনাৰ খুব লাইট লাগিছে আপুনি এনাৰ্জেটিক ফিল কৰিছে আৰু আপোনাৰ কিছুমান সৰু সৰু আপোনাৰ প্ৰবলেমৰ পৰা আপুনি হাত হাৰিছে দেখিব আপোনাৰ ডাইজেষ্ট সিস্টেমও ভাল হৈছে আপোনাৰ টোপনি ভাল হৈছে বহুত কথাত আপোনাৰ মানে ৰিলিফ পাব যেতিয়া আমি চেনিটো এৰি দিও 2 নম্বৰত আহিছে ৰিফাইন অইল প্ৰত্যেক ঘৰতে ৰিফাইন অইল খায় আজিকালি হয়তো অকমান কমিছে মানুহবিলাক অলপ কনসিয়াস হৈছে ৰিফাইন অইলটো আচলতে এটা স্লো পয়জন চেনিয়ে হক ৰিফাইনে হক আৰু এটা প্ৰডাক্ট আছে হেতু মই আপোনালোকক কম লাষ্টত এইবিলাক হৈছে স্লো পয়জন সো ৰিফাইন অইলটো এনেকুৱা প্ৰসেছত বনোৱা হয় যে তাত আপোনাৰ সাংঘাতিক এটা কেমিক্যাল মিলোৱা থাকে সেই কেমিক্যালটো মিলোৱা থাকাৰ কাৰণে আৰু ইমান ধৰণৰ এটা হিট দি পেলাই বনোৱা হয় হেতু মই কম আপোনালোকক ইমান ডাঙৰ এটা ইমান বেছি পৰিমাণত হিট দি বনোৱা হয় আৰু এটা তেল আপোনালোকে গম পায় যেতিয়া এটা তেল এবাৰ বনোৱা হয় সেই তেলত আমি দুবাৰ বস্তু খাব নালাগে হেতু আপোনালোকে নিশ্চয় জানে গতিকে ইমান ডাঙৰকে ইমান বেছি হিট দি পেলাই এটা তেল প্ৰসেস কৰা হয় তাৰ পিছত আমি ঘৰত আহিলে আকৌ হিট দি পেলাই আকৌ বনাও সো হেতু আমাৰ শৰীৰৰ কাৰণে কিমান হানিকাৰক আপোনালোকে ভাবিব নোৱাৰে পেটটো বেয়া হৈ থকা মূৰৰ বিষ হোৱা vomiting weight gain হোৱা low immunity এইবোৰৰ সাংঘাতিক ডাঙৰ এটা কাৰণ হৈছে ৰিফাইন অইলত হাকজেন নামৰ এটা বেয়া কেমিক্যাল মিলোৱা হয় সো হেতু কাৰণে তাত একো হেলদি প্ৰডাক্ট আৰু বাছি নাথাকে একোৱে নাথাকে আমি খাব পৰাকে এটো আপোনাৰ 250 ডিগ্ৰী সেলসিয়াছৰ পৰা 400 ডিগ্ৰী সেলসিয়াছলৈকে এটো হিট কৰা হয় তাৰ পিছত আমি ঘৰত আহি আকৌ হিট কৰি পেলাই আমি বস্তু বনাও কিমান বেয়া এই বস্তুটো আমাৰ হেলথৰ কাৰণে আৰু ৰিসাৰ্চে এটো কৈছে যেতিয়া এটা তেল বাৰে বাৰে গৰম কৰা হয় হেতু আমাৰ কেঞ্চাৰৰ কাৰণ হয় যদি আমি সেই তেলটোতে বাৰে বাৰে বস্তু বনাই খাই থাকো সো আপোনালোকে যেতিয়া বাহিৰত কিবা খোৱা হয় ভজা পুৰা বস্তুবোৰ হেতু আপোনাৰ এবাৰ তেলতে আপোনালোকৰ তেওঁলোকে ডেফিনেটলি নবনায় বাৰে বাৰে তেলত বনায় সেইকাৰণে বাহিৰত খোৱা মানুহবিলাকৰ অসুখ বিসুখ আপোনালোকে চালে গম পাব বাহিৰত যিসকল মানুহে ফ্ৰিকুৱেন্টলি খায় তেওঁলোকৰ অসুখ বিসুখ বেছি আমি কেতিয়াবা মানে অকেজনেলি যদি আমি কেতিয়াবা খাওঁ হেতু বেলেগ কথা কেতিয়াবা অকমান এনজয় কৰিবলৈও মন যায় হেতু একেবাৰে বেলেগ কথা কিন্তু তাৰ পিছত আপোনালোকক মই কম যেতিয়া আপোনালোকে বাহিৰত কিবা বস্তু খায় তাৰ পিছত ঘৰত আহি পেলাই আপোনালোকে গৰম পানী খাব আৰু তাৰ নেক্সট ডায়েটটো যেটো ডায়েট আপুনি খাব লাগে হেতু ডায়েট স্কিপ কৰিব আৰু আপোনালোকে যিমান পাৰে নেমু পানী খাব তেতিয়া আপোনালোকে সেই বেড এফেক্টৰ পৰা বহুতখিনি বাছি যাব পাৰিব কিন্তু আমি সেই কাৰণে মই কৈছো যে কেতিয়াবা আমাৰ খাব মন যায় কিন্তু হেতু খুব কেতিয়াবা হলে ভাল হয় কিন্তু সদায় বা ফ্ৰিকুৱেন্টলি এই বস্তুবিলাক বাহিৰত খোৱা বস্তুবিলাকো সাংঘাতিক বেয়া এটো এটা আসলতে স্লো পয়জন তেলটো যেতিয়া বাৰে বাৰে গৰম হ'ব হেতু এটা স্লো পয়জন তাত একো হেলথ বেনিফিট থাকি না যায় আৰু এইটোৰ পৰা ৰিফাইন তেলৰ পৰা আমাৰ ডিএনএ লেভেলও হানিকাৰক হয় আসলতে হেতু এটা সাংঘাতিক বেয়া লগা কথা তাৰ সাবস্টিটিউট কি খাব এতিয়া আপোনালোকে সৰিয়হ তেল খাব পাৰে কলা সৰিয়হৰ যেটো তেল হয় কলা সৰিয়হটো আছে হেতু আপুনি সবজি বা যিকোনো বনাই পেলাই খাব পাৰে কিন্তু যেটো বগা সৰিয়হটো দি আপুনি সৰিয়হৰ পৰা যেটো তেল ওলাই সেই তেলটো দি আপুনি
পোলাও বা কেক এনেকুৱা ধৰণৰ বস্তুবিলাক আপুনি বনাব পাৰে আৰু কলা সৰিয়হ তেলেৰে আপুনি সাধাৰণতে আমি যিবোৰ বস্তু খাওঁ চব্জি তবজি বা এইবিলাক যিবোৰ বস্তু খোৱা হয় সেইবোৰ বস্তু আপুনি কলা সৰিয়হটো দি তেলৰে বনাব পাৰে সো সৰিয়হৰ তেলটো আমাৰ ইয়াৰ কাৰণে ভাল আমাৰ এনভায়ৰনমেন্টৰ কাৰণে সৰিয়হটো ইয়াতেই হয় যিহেতু গতিকে আমি সেইটো নিশ্চিন্ত মানে আমি ইউজ কৰিব পাৰো আমাৰ ইয়াৰ এনভায়ৰনমেন্টৰ কাৰণে সৰিয়হৰ তেলটো আমাৰ বডিৰ কাৰণেও জৰুৰী সো সৰিয়হৰ তেলটো আপোনালোকে ইউজ কৰক ৰিফাইন তেল একেবাৰে বাদ দিয়ক 3 নম্বৰটো হৈছে চাহ এতিয়া সকলোৱে খায় নহয় আপোনালোকে সকলোৱে চাহ খায় আমিও খাওঁ চাহ খোৱাটো খুবেই বেয়া কথা যদি আপুনি ভাল চাহপাতত খুব ভাল চাহপাত আপুনি নিজে গম পায় চাহৰ যিটো কেঁচা পাতটো ছিঙি পেলাই যদি আপুনি ঘৰতে ৰাখি থব পাৰে তেনেকুৱা যদি আনি থব পাৰে চাহ বাগানৰ পৰা বা যিটো গ্ৰীণ টি একদম শুদ্ধ হ'ব লাগিব সেইটো যদি আপুনি অকমান দি পেলাই গৰম পানী মিলাই পেলাই খাব পাৰে তেনেকে আপুনি তেনেকেহে খাব পাৰে গাখীৰ চাহটো একেবাৰে পয়জনৰ নিচিনা কাম কৰে আমাৰ শৰীৰত কিছুমানেতো শুই উঠিটো একেবাৰে সিধা গাখীৰ চাহে খায় বা ৰঙা চাহে খায় এটো বস্তু খুব বেয়া চাহ বুলি ক'লে আমি বহুত ধৰণৰ চাহ খাব পাৰো আমাৰ চাহপাতৰেহে চাহ খাব লাগিব যে হেতু কোনো মানে নাই আৰু বহুত ধৰণৰ চাহ আছে আপুনি হাৰ্বাল টি কিছুমান আছে সেইবিলাক খাব পাৰে বা যেটো আমি জেনেৰেল চাহ খাওঁ তাৰে আপুনি কেইটামান দি পেলাই একদম গৰম পানী উতলাই পেলাই কেইটামান চাহ দি পেলাই নামত চাহৰ নিচিনা ধৰি লওক তেনেকেও খাব পাৰে কিন্তু সেই গাখীৰ দিয়া চাহ বা ৰঙা চাহটোৰ নামত অকন বেছিয়ে চাহপাত দিয়া হয় সো সেইবোৰ চাহটো একদম এভয়েড কৰিব চাহত লেনিন নামৰ এটা পদাৰ্থ থাকে আৰু সেই পদাৰ্থটোৱে কি কৰে আমাৰ যেটো আমি আহাৰ খাওঁ যেটো আমি ভাল আহাৰ বিলাক খাওঁ হেলদি ফুড বিলাক খাওঁ সেই ফুডৰ পৰা যেটো আমি বেনিফিট পাব লাগে সেই বেনিফিটটো আমি কিন্তু পাব নোৱাৰো কেতিয়াবা এনেকুৱা দেখা যায় যে কিবা আমি ভাল আহাৰ খালো তাৰ পিছতে আমি একদম একাপ চাহ লাগিবই লাগিব হেতু একদম এভয়েড কৰাটো জৰুৰী কিন্তু আৰু চাহত কেফেন থাকিলে হয়তো আমাৰ লগে লগে অকমান ভাল লাগিব পাৰে কিন্তু পিছলে আমি ৰেষ্টলেছ ফিল কৰো আপুনি উইক ফিল কৰো যেতিয়া আপুনি চাহ এৰিব তেতিয়া আপুনি দেখিব আপুনি এনাৰ্জেটিক ফিল কৰিছে ইনসোমেনিয়া মাইগ্ৰেন হাৰ্ট প্ৰবলেম বডি ৰেষ্টলেছ এইবিলাক আমাৰ প্ৰবলেমছ হয় চাহ খোৱাৰ কাৰণে আৰু চাহ যদি আমি বেছিকে খাওঁ তেতিয়াহলে আমাৰ হাৰ্টত এটা প্ৰেছাৰ পৰে হেতু আমাৰ হেলথৰ কাৰণে কিমান বেয়া আপোনালোকে বুজিব পাৰিব কেফেন থকাৰ কাৰণে ইয়াত আমাৰ এটো এডিকচনলৈ পৰিৱৰ্তন হয় হেকাৰণে মানুহে চাহটো এৰিব নোৱাৰে জেনেৰেলি সো এই তিনিটা পয়জনৰ কথা কলো মই আপোনালোকক স্লো পয়জন এইগিটা বস্তু এৰি দিয়ক খুব সুন্দৰ এটা হেলদি লাইফ আপোনালোকে পাব পাৰিব তেতিয়া আৰু আপোনালোকৰ স্কিনখনত দেখিব সাংঘাতিক গ্লো আহিছে আমাৰ যেতিয়া আমি কেফেইন খাওঁ আমি যেতিয়া ৰিফাইন অইল খাওঁ আমি যেতিয়া চেনি খাওঁ তেতিয়াহলে ডাইৰেক্ট আমাৰ স্কিনত পটকে এফেক্টটো দেখা যায় তো মোৰ স্কিন কিয় বেয়া হৈ গৈছে মোৰ স্কিনত ডাক কিয় হৈছে এনেকুৱা বহুত কিছুমান প্ৰবলেম আহে সো আপোনালোকক মই লাহে লাহে কৈ গৈ থাকিম কিহৰ কাৰণে আপোনালোকৰ স্কিনত ডাক হৈছে কিহৰ কাৰণে মোৰ ভিডিঅ'বোৰ চাই থাকিব আপোনাৰ স্কিন কিয় বেয়া হৈছে স্কিনখনত আমাৰ সোনকালে এফেক্ট পৰে কিন্তু বডিটোত আমাৰ লাহে লাহে পিছত আমি গম পাও যে আমাৰ ইমান ডাঙৰ এটা প্ৰবলেমৰ ফালে আমি গৈ আছো স্কিনখন যেতিয়া বেছি বেয়া হ'ব সব আপুনি ভাবিব যে সব ঠিকে আছে তেতিয়া আপুনি এলাৰ্ট হৈ যাব যে আপোনাৰ স্কিনখন কিয় বেয়া হৈছে আপোনাৰ কম বয়সতে কিয় ৰিংকল পৰিছে তেতিয়া আপুনি এলাৰ্ট হোৱাটো দৰকাৰ আপোনাৰ খোৱা বোৱাত তাৰমানে কিবা প্ৰবলেম হৈছে কিবা বেয়া বস্তু আপুনি খাই আছে আপুনি ধৰিব পৰা নাই ভিডিঅ'বোৰ চাই থাকিলে গম পাব যে কোত কি হৈ গৈ আছে আপোনালোকে তেনেকৈ যদি অকমান মন দি পেলাই কামবিলাক কৰে আপোনালোকে ভাল পাব ভাল লাইফ এটা আপোনালোকে এনজয় কৰিব পাৰিব আপোনালোকক মই ৰিকুৱেষ্ট কৰিম 20 বা 25 দিনৰ কাৰণে আপুনি এই তিনটা বস্তু এৰি চাওক তাৰ পিছত আপোনালোকৰ এনাৰ্জি কিমান পাব কিমান আপোনালোকে হেলথত বেনিফিট পাব কিমান আপোনালোকৰ স্কিনখন ইমপ্ৰুভ হ'ব তাৰ পিছত আপোনালোকে মোক জনাব হেলদি আৰু সুখী হৈ থাকক মোৰ শুভেচ্ছা থাকিল